তো নমস্কাৰ সকলোকে মোৰ এটা নতুন এটা ভিডিঅ' লৈ মই সকলোকে স্বাগতম জনাই আছো। তো আজিৰ ভিডিঅ'টো হ'ল যে যিসকলৰ স্মাৰ্ট মিটাৰ আছে তেওঁলোকৰ স্মাৰ্ট মিটাৰত ৰিচাৰ্জ আছে নে নাই সেইটো চেক কৰিব। কিন্তু আমি সকলোৱে জানো যে মাই বিজুলী এপৰ পৰা আমি সকলোৱে জানো যে ৰিচাৰ্জখন চেক কৰা যায়। কিন্তু কি হয় মাজে সময়ে কাৰোবাৰ মাই বিজুলী এপটো লগিং নাথাকে মোবাইল নাম্বাৰৰ লগত। তেনেহলে লগিং নাথাকিলে আমি কেনেকৈ চেক কৰিব পাৰি? আমি চেক কৰিব পাৰোঁ মোবাইলৰ সহায়তে। তো আপুনি চিম্পলি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰ বা যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যাই কিনে আপুনি ইয়াত গুগলত চাৰ্চ কৰিব APDCL বুলি লিখি দিলে ইয়াত এটা ৱেবছাইট অন হৈ যাব। এইটো APDCL বিল ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফাৰ্ষ্ট যিটো ৱেবছাইট অন হয় আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি অন্য এটা পেজলৈ অপেন হ'ব। পেজখন অপেন হোৱাৰ পিছত আপোনাৰ বি এলাৰ্ট বি সেভ এইবিলাক আপুনি ক্লোজ কৰি দিব। চিম্পলি ক্লোজ কৰি দিয়াৰ পিছত আপুনি মাই বিজুলী এপত খালি নিজৰে বিলটো চাব পাৰে আৰু অইন কাৰোবাৰ বিজুলীৰ বিলটো চাব নোৱাৰে। তেনেহ'লে আপুনি ইয়াত কি কৰিব পাৰে, আপুনি সকলোৰে বিজুলীৰ বিল চাই দিব পাৰে আৰু আপুনি ৰিচাৰ্জো কৰি দিব পাৰে। ইয়াত আপুনি নিজৰ মোবাইলৰে ৰিচাৰ্জ কৰি দিব পাৰে। তো মই আপোনালোকক আজি শিকাম বিজুলীৰ বিল কেনেকৈ চেক কৰে আৰু ইয়াত কাৰ কিমান বাকী আছে বা পইচা দিয়া আছে। তো আপুনি প্ৰথমতে আপুনি ইয়াত চাব লাগিব স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ ইয়াত চাব পাৰে পে ইলেক্ট্ৰিচিটি বিল আপোনাৰ ইয়াৰ পৰা পইচা পে'মেণ্ট কৰিব পাৰে। ভিউ ইলেক্ট্ৰিচিটি বিল আপোনাৰ কিমান বিল আহিছে এইটো চাব পাৰে। ইয়াৰ পৰা এপ্লাই নিউ কানেকশ্যন নতুন আপুনি যেন বিজুলী কানেকশ্যন দিব পাৰে। নতুন স্মাৰ্ট মিটাৰৰ বাবে আপুনি ইয়াৰ পৰা আবেদন কৰিব পাৰে। আপডেট হোল্ডিং নাম্বাৰ আপোনাৰ যিকোনো তথ্যৰ বাবে আপডেট লাগে। যদি আপোনাৰ কোনোবা প্ৰিপেইড মিটাৰত কিবা হৈছে আপুনি নাম্বাৰটো চেঞ্জ কৰিছে মোবাইল নাম্বাৰটো সেইটোৰ আপডেট ইয়াত পাই যাব আপুনি। তো মই এইবিলাক আজি নেদেখুৱাও, মই সেইবিলাক অন্য এটা ভিডিঅ'ত দেখুৱাই দিম আপুনি কেনেকৈ আবেদন কৰিব পাৰে নতুন স্মাৰ্ট মিটাৰৰ বাবে। তো আপুনি প্ৰথমতে আপোনাৰ মোবাইলত থকা স্মাৰ্ট প্ৰিপেইড বেলেঞ্চত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এটা ব্ৰাউজাৰ অপেন হ'ব। তো ইয়াত কনজিউমাৰ নাম্বাৰ হৈ গ'ল আপোনাৰ যিটো ৰিচিপ্ট দিছিল আগতে আপোনাক বিল দি গৈছিল ঘৰে ঘৰে আহি লাইনমেনে তেওঁ যে এটা ৰিচিপ্ট দিছিল তাত এটা কনজিউমাৰ নাম্বাৰ দিয়া আছিল। কনজিউমাৰ নাম্বাৰটো ইয়াত চিম্পলি চাই কিনে মাৰি দিব। তো মোৰ ইয়াত আগৰ পৰাই আছিল। তো মই ইয়াত লিখাই আছে 03300011478। তো এইটো মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনাৰ এটা প্লাছ আহিব পাৰে, আপোনাৰ মাইনাছো আহিব পাৰে। তো এইটো আপুনি চিম্পলি মেথছখন চলুশ্যন কৰি এনচাৰ কিমান হয় তো এনচাৰটো বহাই দিলে আপোনাৰ মিটাৰৰ বেলেঞ্চ কিমান আছে বা কিমান দিছিলে সেইটো পাই যাব। তো 5 + 8 = কিমান হ'ব? 13 তো 13 মাৰি দিলোঁ। তো এই চাওক মোৰ বেলেঞ্চত মাইনাছত গৈ আছে। তো আপুনি ইয়াৰ পৰা চাব পাৰে। আকৌ যদি ইয়াৰ পৰা বেছি কিবা ভিউ মোৰ ডিটেইলছ চাব গৈছে তো তেনেহ'লে ইয়াত চিম্পলি মাৰি দিব আৰু যিটো OTP যাব OTPটোতো আপোনাৰ মোবাইলত যিটো নাম্বাৰত দিয়া আছিল আপোনাৰ মিটাৰখন যেতিয়া লৈছিলে তাত যিটো নাম্বাৰ দিছিল সেইটো নাম্বাৰতো OTP যাব। তো OTPখন ছাবমিট কৰাৰ লগে লগে আপুনি বেলেঞ্চ পাই যাব, কিমান ইউনিট ক'ৰ পৰা কাটিছে, কিমান ইউনিট কেতিয়া হয়, কিমান ইউনিটত কিমান টকা লৈছে এইটো আপুনি ইয়াৰ পৰাই চাই দিব পাৰে। তো আশা কৰোঁ মোৰ ভিডিঅ'খন চাই আপোনালোকৰ ভাল লাগিল। তো যদি ভাল লাগি থাকে তেনেহ'লে আপুনিও ছাবস্ক্ৰাইব কৰিব আৰু বেলেগক দেখিবলৈ অলপ আশা কৰি দিব, শ্বেয়াৰ কৰি দিব।